নমস্কাৰ মই নবজদে এই মুহূৰ্তত এটা ভাল খবৰ লৈছো যিসকল প্ৰাৰ্থীয়ে 4500 পদৰ এইচএছৰ মাৰ্কছ আৰু ইউডাইস যেটো নাম্বাৰ ইতিমধ্যে আপোনালোকে দিব লগা হৈছে তাৰ যেটো অনলাইন প্ৰক্ৰিয়াটো চলি আছে যিসকল প্ৰাৰ্থীয়ে এতিয়াও অনলাইন কৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিছে ডেটটো এক্সটেন্ড কৰা হৈছে আপোনালোকে জানে যে 27 তাৰিখলৈকে ডেটটো দিয়া হৈছিল মানে 21 নৱেম্বৰ তাৰিখৰ পৰা 27 নৱেম্বৰ তাৰিখলৈকে আছিল এতিয়া 27 তাৰিখৰ পৰা এতিয়া বৃদ্ধি কৰা হৈছে 1 ডিসেম্বৰ তাৰিখলৈকে আপোনালোকে 1 ডিসেম্বৰ তাৰিখলৈকে অনলাইন আবেদন কৰিব পাৰিব যিসকল প্ৰাৰ্থী ইতিমধ্যে এতিয়াও অনলাইন আবেদন কৰা নাই তেওঁলোকৰ কাৰণে এটা ভাল খবৰ নোটিছখন কোৱা হৈছে ইন কন্টিনিউশন অফ দা অফিচিয়েল ওয়েবসাইট ভাইট নাম্বাৰটো দিয়া আছে আৰু ডেটটো দিয়া আছে আপোনালোকে চাওক 19/11/2025 এই তাৰিখত যেটো এই নোটিছখন ইতিমধ্যে জাৰি কৰা হৈছিল আপোনালোকে নিশ্চয় জানে It is for information of the all candidates who have successfully submitted their online application against Director of Elementary Education Assam advertisement number A and B দুটা দিয়া আছে আৰু it কৈছে যে for recruitment of regular teachers LP and UP school that the time period of submission of details of HSSLC examination and NIS UDAIS as on before 10 August 2000 is hereby extended আপোনালোকে নিশ্চয় জানে যে যিসকল প্ৰাৰ্থীয়ে 4500 পদৰ অনলাইন আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীয়ে পুনৰ আপডেট দিবলগীয়া হৈছে তেওঁলোকৰ এইচএছৰ মাৰ্কছ আৰু এনএছডিএলৰ যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে কৰিছিল তেওঁলোকে ইউডাইস নাম্বাৰটো দিবলগীয়া হৈছে আৰু তেওঁলোকৰ স্কুলৰ নামটো দিবলগীয়া হৈছে আৰু তেওঁলোকে 2017 চনৰ 10 আগষ্টৰ পূৰ্বে তেওঁলোকে ইউডাইসত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ থাকিব লাগিব সেইসকল প্ৰাৰ্থীকে ইতিমধ্যে হয়তো সিলেকশনত আনিব মানে 2017 চনৰ 10 আগষ্টৰ পূৰ্বে যিসকলৰ ইউডাইসত তেওঁলোকৰ নাম আছে তেওঁলোকৰ সকলো ডাটা আছে সেইসকল প্ৰাৰ্থীক হয়তো সিলেকশনত আনিব পাৰে ইতিমধ্যে তাত উল্লেখ কৰি দিছে আৰু লগতে কৈছে যে the official website of DW Assam dw.assam.gov.in will be now be available for the purpose of submission of the above the details till 1 December 2025 যেটো আপোনাক বুজিব 1 ডিসেম্বৰ লৈকে আপোনালোকে অনলাইন কৰিব পাৰিব এটা ভাল খবৰ আপোনালোকৰ কাৰণে বহু প্ৰাৰ্থীয়ে মোক সুধি আছিল যে ডেটটো এক্সটেন্ড কৰিব নগব হেমবকো মোক সুধিছিলে যেটো মই এবাৰ নোৱাৰিম নেকি যেটো সময় গুছি গৈছে ইতিমধ্যে বহুত মানে কি হৈছে কিছুমান প্ৰবলেম হৈছে কাৰবাৰ মানে কি হৈছে তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো হেৰাই গৈছে তেওঁলোকে কেনে ধৰণে কৰিব এতিয়া তেওঁলোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো যদি হেৰাই গৈছে তেওঁলোকে ইমেইলত চেক কৰক কাৰবাৰ যদি হেৰাইছে ইমেইলত চেক কৰক নিশ্চয় পাই যাব লগতে আপোনালোকৰ কিছুমানৰ কি হৈছে মানে কিছুমান ডকুমেন্ট হেৰাই গৈছে কাৰবাৰ হাই সেকেন্ডাৰী এডমিট হেৰাই গৈছে তেওঁলোকে যোগাযোগ কৰক সেবাৰৰ যোগাযোগ কৰক নিশ্চয় আপোনালোকে পাই যাব এডমিট কাৰ্ড পাই যাব যদি আপোনালোকৰ হেৰাইছে তেতিয়াই যদি হেৰাইছিল আপোনালোকে জনাব লাগিছিল কিন্তু এতিয়া লাষ্ট মোমেন্টত থৈ দিছে এতিয়া তথাপিও আপোনালোকৰ সময় আছে এতিয়াও 1 ডিসেম্বৰলৈকে যদি সময় বান্ধি দিছে তাৰ আগতে যদি পাৰে আপোনালোকে এডমিটখন বিচাৰক সেৱা অফিচত যাওক কেতিয়া পৰীক্ষা দিছিলে কি কথা এই সম্পৰ্কে জনাওক তেওঁলোকে হয়তো এডমিটখন দিব পাৰিব মানে ৰেজিষ্ট্ৰেচন নাম্বাৰ তাতে আছিল আৰু সেশন তাতে আছিল আপোনালোকে নিশ্চয় জানে গতিকে আপোনাৰ ডকুমেন্ট যেটো আপলোড কৰিব লাগিব এতিয়া আপোনালোকৰ কি ডকুমেন্ট লাগিব এইচএছৰ এডমিট কাৰ্ড আৰু আপুনি যদি বেটাৰমান দিছিলে তাৰ এডমিট কাৰ্ডখন লাগিব দুইখন একেলগে সংযোগ কৰি আপলোড কৰিব লাগিব এটা পিডিএফ ফাইল বনাই পেলাই যদি আপোনালোকৰ এই দুখন ডকুমেন্ট নাই তেতিয়া হলে কেনেকৈ পাৰিব আৰু আপোনালোকে জানে যে মেট্ৰিকৰ যেটো ৰোল নাম্বাৰ বহাবলগীয়া হৈছে বহুতে কয় যে মেট্ৰিকৰ ৰোল নাম্বাৰ বহাওতে প্ৰবলেম হৈছে স্পেচ দিব পৰা নাই আপোনালোকে এটা হাইফেন দি পেলাইও আপলোড কৰিব পাৰিব হাইফেন দিব পাৰে মাজত হাইফেন দিও কৰিব পাৰে গতিকে কিবা যদি ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশনত লিখিব মই জনাম পৰৱৰ্তী পৰ্যায়ত যিখিনি অসুবিধা পাইছে সেই সম্পৰ্কে জনাব যদি আপোনালোকে অনলাইন কৰিব পৰা নাই মোৰ লগত যোগাযোগ কৰিব পাৰিব আপোনালোকে মোৰ নাম্বাৰটো আপোনালোকে জানে 8638425556 এই নাম্বাৰত আপোনালোক যোগাযোগ কৰিব মই নিশ্চয় সহায় কৰিম যদি আপোনালোকে অনলাইন কৰিব পৰা নাই যদি কিবা প্ৰবলেম পাইছে তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিলে মই অনলাইন কৰাই দিব পাৰিম এইখিনি ক'বলগীয়া আছিল ধন্যবাদ জয় অসম